আমার এই সেকেন্ড তাপস মেমোরিয়াল ব্রিজ কণ্ঠৰ নৰ্থ ইষ্টৰ কাৰণে এটা দ্বিতীয় বৰ্ষ। আমাৰ এই টুৰ্ণামেণ্টটো আমি দীঘলীয়া কৰাৰ কাৰণে আমি প্ৰস্তুতি লৈছোঁ। অহা বছৰ আমি এইটো অল ইণ্ডিয়া লেভেলৰ কাৰণে ট্ৰাই কৰিম। তাপস ৰায় এজন সুদক্ষ ব্ৰিজ প্লেয়াৰ আছিলে আৰু এই টুৰ্ণামেণ্টটো আমাক সৰ্বোচ্চ স্তৰে সহযোগিতা কৰিছে। গোটাইখিনি অসমৰ প্লেয়াৰ আহিছে, ডিব্ৰুগড়, শ্বিলং, নলবাৰী আৰু শিৱসাগৰ আৰু কেলকাতা আৰু বেনাৰসৰ পৰা 60 প্লেয়াৰ আমাৰ ইয়াতে পাৰ্টিচিপেট কৰিছে। আমি আশা কৰিছোঁ এতিয়া আমাৰ প্ৰেচিডেণ্ট হৈছে নীতিশ চক্ৰৱৰ্তী আৰু জ্যোতিৰ্ময় দেৱলী যিগৰাকী এজন হৈছে ছেক্ৰেটাৰী। তেওঁলোকে কিন্তু খুব ইনিচিয়েটিভ লৈ আছে চাৰিওফালে এইটো স্প্ৰেড কৰাবৰ কাৰণে। তেনেকৈ এই মুহূৰ্তত আজিৰ দিনটোত শিৱসাগৰত এটা কেম্প চলি আছে, কোচিং কেম্প, 3 দিনীয়া কোচিং কেম্প আজি শেষ হ'ব। এইটো তেওঁলোকৰ ইণ্টাৰেষ্টত হৈছে। চিপাঝাৰ, নলবাৰী, বৰপেটা এইবিলাক হাজো সকলোতে মানে তেওঁলোকে চেষ্টা চলাই আছে। আশা কৰা গৈছে যে অলপ ইম্প্ৰুভ হ'ব ইন নিয়াৰ ফিউচাৰ। Actually, I think one fact should be highlighted that income tax and railways provide job in beach sports category. So if you win, say, junior national and etc., so you can show that certificate and get job in railway or income tax. So I think this should encourage youth people to join, at least try their hand in the sports of bridge. It's a mind game. If you dedicate enough time, you should find it interesting and you can make it as a career also. Also, one thing I want to highlight that the Indian team in last Asian Games has won silver, a team of 6. Before that also 2 players have won gold medal and Asian Games for India in the sports of bridge. So this should also work as a motivation to win medal for India in Asian Games.